प्रधानमंत्री नरेंद्र मोदीर कथाखिनि एबार शुनक। इस युद्ध के कारण दुनिया में जो कठिन हालात बने हैं उनका प्रभाव लंबे समय तक बने रहने की आशंका है। प्रधानमंत्री नरेंद्र मोदीয়ে কি ক'লে আমি ইতিমধ্যে শুনা পালোঁ যে এই যুদ্ধৰ কাৰণে গোটেই পৃথিৱীৰ লগতে ভাৰতবৰ্ষতো দীঘলীয়া সময়ৰ কাৰণে কিবা প্ৰভাৱ পৰিব পাৰে। কিন্তু যেনেকৈ ছ'চিয়েল মিডিয়াত মানুহবোৰে কৈ আছে যে লকডাউন হ'ব বুলি, তেনেকুৱাতো একো কথাত বুজা নগ'ল। লকডাউন নহয়, মানুহক লকডাউন বুলি কৈ পেনিক নকৰিব। ছ'চিয়েল মিডিয়াত কিছুমান মানুহে কৈ আছে যে লকডাউন হ'ব আৰু মানুহবোৰক পেনিক কৰি আছে, মানুহবোৰে ভয় খাই আছে আৰু কিছুমান মানুহ গৈ পেলাই পেট্ৰল ভৰাই আছে, কিছুমান মানে ব্লেকত হ'লেও গেছটো যোগাৰ কৰি আছে, কিছুমানে আপোনাৰ ৰাচন দোকানত ভিৰ কৰি আছে। মানুহবোৰক পেনিক নকৰিব। যদি তেনেকুৱা কিবা হ'বলগীয়া আছে তেতিয়াহ'লে ভাৰত চৰকাৰে অফিচিয়েলি এনাউন্স কৰিব যে কিবা এনেকুৱা ধৰণৰ আমি কৰিবলৈ গৈ আছোঁ, তেতিয়া সেইবোৰ সুবিধা দিবই কৰিবৰ কাৰণে। কিন্তু তাৰ আগতে নিজাববীয়াকৈ কোনোবাই কৈ দিছে যে লকডাউন হ'ব বুলি, এইটো এটা অপৰাধ বুলি ক'ব পাৰি, কাৰণ মানুহক ভয় খুৱাইছে উৰা বাতৰি। তো অনুগ্ৰহ কৰিম কোনেও যাতে উৰা বাতৰিত নাযায়। লকডাউনৰ কোনো কথা নাইকিয়া আৰু যুদ্ধ চলি আছে, আমি সকলোৱে দেখি আছোঁ, নিজৰ জ্ঞান বুদ্ধি আছে, জ্ঞান খটুৱাই কমচে কম আপোনাৰ যদি তেনেকুৱা সম্ভাৱনা আছে হ'বলগীয়া, তেনেহ'লে সেই দীঘলীয়া সময়ৰ কাৰণে প্ৰস্তুত হওক